বহুতে মোক কমেণ্ট কৰি থাকে যে দাদা মোৰ উবেৰ আই ডিটো বনাব লাগিছিলে, মুঠতে মোক আই ডিটো বনাই দিয়ক না। ত' আজি গোটেই ফুল প্ৰচেছ মই দেখাম আপোনালোকক। ত' ডে 9ত আজি আপোনালোকে দেখা পাব যে কেনেকৈ উবেৰ আই ডি বনাব পাৰে ঘৰত বহি বহি। কেৱল আপোনাৰ লগত ভেলিড ডকুমেণ্টছ হ'লেই হ'ল। তাৰপিছত মোটামুটি আধা ঘণ্টাৰ ভিতৰত আপোনাৰ আই ডি ক্লিয়াৰ হৈ যাব। চ' বলক কেনেকৈ বনাই আজি আপোনালোকক দেখাওঁ। চ' গাইছ, আজি আছোঁ ঘৰত। তাৰমানে যাব লগা মানে মোৰ মানে যাম বুলি ভাবি ঘৰৰ কাম এইকেইদিন তাৰমানে শেষেই হোৱা নাই। আজি বহুত দিনৰ মূৰত আৰু আহিছে মিস্ত্ৰী, মানে ঘৰৰ পিছফালে যোনটো কাম কৰি আছিলোঁ আধা খেচৰা হৈছিল। তো আজি আকৌ আহিছে, কণ্টিনিউ কাম কৰি আছে। চ' এতিয়া মানে মোক আমাৰ কাষৰ লগৰ এজনে মোক ক'লে যে মোক এটা উবেৰ আই ডি বনাই দিছোঁ, সেনেকৈ ক'লে। চ' আপোনালোকেও কমেণ্ট কৰি থাকে যে আই ডি কেনেকৈ বনায়, ৰেপিড'ই হওক উবেৰে হওক। চ' মই ভাবিছোঁ কি আজি উবেৰ আই ডি কেনেকৈ বনায় প্ৰপাৰ ভালকৈ দেখাই দি আছোঁ, একদম চিম্পল ভাষাত। তো আপোনালোকে ভালকৈ মন দি কিনে চাব, আৰু ঘৰত বহি আপোনালোকে ক'তো নোযোৱাকৈ, অফিচত দৌৰিব নালাগে, কাৰো মানে কাকো তাগাদা কৰিব নালাগে, নিজে আই ডি বনাই ল'ব পাৰিব। একো ঝেমেলা নাই, কেৱল প্ৰপাৰ ডকুমেণ্টছখিনি লাগে, সেইখিনি হ'লে হৈ গ'ল আৰু। চ' তাৰে লগতে লাগিব আপোনালোকক এটা স্মাৰ্টফোন, যেনেকৈ আপোনালোকে তাতে লগ ইন কৰিব পাৰিব বা ৰেজিষ্টাৰ কৰিব পাৰিব, মুঠতে আই ডি এটা বনাব পাৰিব। আপোনালোকে ভাবিব পাৰে ন কি ডকুমেণ্টছ লাগিব। চ' প্ৰথমটো হ'ল আপোনাৰ লাইচেঞ্চ। 3 হুইলাৰে হওক 4 হুইলাৰে হওক কথা নাই, মুঠতে এই দুটা লাইচেঞ্চটো মেণ্ডেটৰী লাগিব। ছেকেণ্ড হ'ল আপোনাৰ গাড়ীখনৰ RC। তাৰে পিছত দৰকাৰ হ'ব আধাৰ কাৰ্ডখন। চ' এই তিনিটা বস্তু একদম মেণ্ডেটৰী লাগিব। আৰু এটা চেল্ফি কিবা এটা সেইটো লাগে, সেইটো বাৰু নিজৰ লগত থাকিব, যিটো মাৰি ল'ব পাৰিব। চ' বলক বেছি দেৰি নকৰি আৰু আৰম্ভ কৰোঁ আৰু প্ৰচেছটো কেনেকৈ কি। প্ৰথমতে ফোনটো ল'ব হাতত, লৈ কেনে চিধা ডাউনলোড কৰিব উবেৰ ড্ৰাইভাৰ এপছ। বেলেগ ডাউনলোড কৰিব লগা দৰকাৰ নাই, অকল উবেৰ ড্ৰাইভাৰ এপছটো ডাউনলোড কৰিব। চ' বলক স্ক্ৰীণতে আহি যাওঁ, তাৰপিছত দেখাওঁ কেনেকৈ কি ডাউনলোড কৰিব, কি কৰিব। মুঠতে এনেকৈ এপছটো চাৰ্চ কৰিব উবেৰ ড্ৰাইভাৰ এপছ বুলি, ইনষ্টল মাৰি দিব। ইনষ্টল হৈ যোৱাৰ পিছত অ'পেন কৰি দিব। ষ্টাৰ্টিঙত আহিব, ইংলিছ কৰি দিলে হ'ল। আৰু এতিয়া মেইন বস্তু সেইটো হ'ল ফোন নাম্বাৰ। তো ষ্টাৰ্টিঙত লাগিব এটা ফোন নাম্বাৰ, যেনেকৈ আপোনাৰ পাৰ্চনেলি হওক কিবা হওক, মুঠতে এটা নাম্বাৰ লাগিব যোনটো ফোনত ব্যৱহাৰ কৰিব, চলাব সেইটো। চ' এনেকৈ নাম্বাৰটো মাৰি লৈছোঁ, আপোনালোকে এনেকৈ মাৰি ল'ব। তাৰপিছত এনেকৈ যদি কাৰোবাৰ আছে বেলেগত, বাইকতে হওক গাড়ীতে হওক, চ' এনেকৈ আহি যায়। চ' এনেকৈ নন অফ দি এবভ মাৰি দিব। যিহেতু লাগে আমাক 3 হুইলাৰৰ আই ডি, তো সেইটো এটা বেলেগ হ'ব। বাকী 2 হুইলাৰৰ আছে, 4 হুইলাৰৰ আছে। তো এনেকৈ যিকোনো এটা মেইল দি নেক্সট মাৰি দিব। তো এনেকৈ নাম্বাৰ চাম্বাৰ মাৰাৰ পিছত OTP অহাৰ পিছত নাম চাম লিখি দিলেই হ'ল। আই এগ্ৰি। চ' এতিয়া কিবা ইণ্টাৰফেচ হ'ব এনেকৈ, কেৱল অপেক্ষা কৰিব লাগিব অলপ। এটা ধৈৰ্য বহুত লাগে তাৰমানে। চ' এনেকৈ লিখা আহে আৰ্ণ উইথ উবেৰ, ডিচাইড ৱেন ৱেৰ এণ্ড হাউ ইউ ৱান্ট টু আৰ্ণ। ধুনীয়া ক'ত ড্ৰাইভ কৰিব এইটো লিখা থাকে ইয়াতে। আৰু ইয়াতে ৰেফাৰ কোড অপশ্যনেল থাকে। চ' যদি আপোনালোকে এনেকৈ ৰেফাৰ কৰিব বিচাৰে, তেতিয়াহ'লে ৰেফাৰ কোড ব্যৱহাৰ কৰি দিব পাৰে। তেতিয়াহ'লে মানে অলপ চলপ পাব কিবা এটা। তেওঁ যেতিয়া ইনকাম কৰা আৰম্ভ কৰিব তেতিয়া পইচা পাই থাকিব, সেই ভাল এটা। চ' যিহেতু মই ৰেফাৰ কোড কৰি থাকিব ইচ্ছা নাই, মুঠতে এনেকৈ মাৰি দিওঁ, বিনা ৰেফাৰতে মাৰি দিওঁ। চ' গুৱাহাটী কৰি অ'কে নেক্সট। চ' ইয়াতে আহে তেনেকৈ চিলেক্ট কৰিব লাগিব। প্ৰাইভেট কাৰ আছে, অ'নাৰৰ যিবিলাক চলাব পাৰে। এইফালে কমাৰ্চিয়েল কাৰ আছে, এইবিলাকৰ অটো ৰিক্সা বুলি লিখা থাকে, আৰু এইফালে বাইক থাকে। তো আমি চিলেক্ট কৰিম অটো ৰিক্সা। লগৰজনৰ নাম হ'ল মনোজ। চ' তেওঁক খুলি দিব লাগে। মই সেইটো এটা ঠিকা লৈছোঁ মই বৰ্তমান। সেয়াৰ খুলি দিয়াও হৈ গ'ল, আপোনালোকে জানাও হৈ গ'ল। ফাইদা দুইফালৰ পৰা। মোৰ ফাইদা এটাই, ভিডিঅ' হৈ গ'ল। চ' এতিয়া লাগে কি ইয়াতে। চ' প্ৰথমতে এইবিলাক থাকিব, কমপ্লিট 4 মোৰ ষ্টেপছ টু ষ্টাৰ্ট আৰ্নিং। তো ড্ৰাইভিং লাইচেঞ্চ লাগে, প্ৰফাইল পিকচাৰ লাগে, আৰু আধাৰ কাৰ্ড লাগে, আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগে। এইকেইটা বস্তুৱেই দৰকাৰ। প্ৰথমতে কৈছোঁ যে এইকেইটাই দৰকাৰ হ'ব এটা আই ডি বনোৱাৰ কাৰণে।
চ' বলক এতিয়া এইখিনি ফটাফট ফুলফিল কৰোঁ যি যি ডকুমেণ্টছ লাগে কি লাগিলে দি লওঁ চ' এনেকৈ গোটেইখিনি ছাবমিট কৰি দিছোঁ চ' এতিয়া এনেকৈ যিমান যত যি ডকুমেণ্টছ লগা আছিল গোটেই দি দিছোঁ এতিয়া লাগি আছে কেৱল ফটো প্ৰফাইল ফটো এটা লাগে আধাৰ কাৰ্ড হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কমপ্লিট হৈ গৈছে লেংগুৱেজটো হৈ গৈছে এতিয়া ড্ৰাইভিং লাইচেন্সটো ইণ্টাৰভিউ হৈ আছে এতিয়া প্ৰফাইল ফটোটো লাগে সেইটো হ'লে অ'কে চব চ' প্ৰফাইল ফটো দি দিলোঁ চ' গোটেই কমপ্লিট এতিয়া কেৱল ৱেইটিং আছে ৰিভিউৰ কাৰণে এইখিনি হৈ গ'লে হৈ গ'ল আৰু চ' ফাইনেলি হৈ গ'ল ৰেডি গোটেই চ' এতিয়া একাউণ্টত গৈ ডকুমেণ্টত গৈ এনেকৈ গোটেইখিনি ভেৰিফিকেশ্যন কৰিব পাৰিব হৈছে নে হোৱা নাই বুলি চ' এনেকৈ ডকুমেণ্টছত ক্লিক কৰিব ক্লিক কৰি কিনে এনেকৈ আহিব আহোঁ জল্দি তো এনেকুৱা দেখা পাইছে গোটেইখিনি কমপ্লিটেড হৈ আছে ড্ৰাইভিং লাইচেন্স আধাৰ কাৰ্ড প্ৰফাইল পিকচাৰ তাৰপিছত ইফালে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ভেহিকেল ইঞ্চুৰেঞ্চ চ' মানে গোটেইখিনি কমপ্লিট হৈ গৈছে আৰু এইবিলাক মানে অপশ্যনেল হয় এইবিলাক দৰকাৰ নাই এইবিলাক অপশ্যনেল লিখা আছে চ' এইবিলাক নিদিলেও হয় মুঠতে গাড়ী নাম্বাৰ আহি গৈছে ইয়াতে হৈ গৈছে আৰু এতিয়া ৰেডি চ' এতিয়া কেৱল ভেহিকেল চিলেক্ট কৰি দিয়ক এনেকৈ আৰু অলপমান ৰখি দিব এনেকৈ বৰ সময় লাগে চ' আহি গৈছে 2026 PAGP সেনেকৈ আহি গৈছে ECT তো ইয়াতে চিলেক্ট কৰি এনেকৈ ইউজ দিছ ভেহিকেল বুলি মাৰি দিব তো হৈ গৈছে এনেকৈ এইবিলাক দেখাই দিছে কিবা কিবি বেগেৰা চ' বাদ দিয়ক এইবিলাক চ' মেইন মেনুত আহি যাওক আহি গ'লে এনেকৈ গো অনলাইন মাৰি দিয়ক এতিয়া ফটো লগা হৈ গৈছে চ' এতিয়া তেওঁ ফটো মাৰিব লাগিব যিহেতু মোৰ একাউণ্ট নহয় তেওঁৰ হয় চ' ফটো মাৰি চিধা অনলাইন হৈ যাব পাৰিব বিন্দাছ ভাড়া মাৰিব পাৰিব এতিয়া প্ৰচেছখিনি দেখা পালে একদমেই চিম্পুল জাষ্ট চিম্পলি কেইটামান ষ্টেপছ কমপ্লিট কৰিব লাগে আৰু হৈ যায় তো দেখাই পাইছে আপোনালোকে কেনেকৈ কৰি দিছোঁ মই চ' এনেকৈ আপোনালোকেও যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আৰামছে ধুনীয়াকৈ 10 মিনিট বহি গোটেইখিনি আপলোড কৰি দিয়ক ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ক কাম শেষ কেৱল ভেলিড ডকুমেণ্টছ হ'ব লাগিব তেতিয়াহে কাম বনিব বোলে কাৰোবাই বেলেগে চলাব খুজিছে আপোনাৰ নিজৰ গাড়ীৰ গোটেইখিনি ডকুমেণ্টছ দিলে নিজৰ ডকুমেণ্টছ দিলে তাৰপিছত ফটোটো মাৰি দিলে কাৰোবাৰ বেলেগৰ যোনে চলাব তো সেনেকুৱা নহ'ব সেইটো আপোনাৰ ডাইৰেক্ট ৰিজেক্ট মাৰিব তাৰ বাহিৰে বেলেগ একো নহয় আৰু সেইবিলাক নকৰিব কোনোদিনো যদি ধৰক নিজে চলাব খুজিছে তেতিয়াহ'লে নিজৰ লাইচেন্স দিব আৰু নিজৰ যিখিনি ডকুমেণ্টছ বিচাৰে সেইখিনি দিব আনে যদি চলাব বিচাৰে তেতিয়াহ'লে তেওঁৰ লাইচেন্সে দিব তাৰ বাহিৰে বেলেগ একো নকৰিব নহ'লে ছাছপেণ্ডেড হ'ব মানে একাউণ্টছ আৰু প্ৰব্লেম হ'ব বহুত চ' এইবিলাক কৰিলে বেয়া মুঠতে এইখিনি ষ্টেপছ আছিলে যদি আপোনালোকে এটা নতুনকৈ ID বনাব খোজে তেতিয়াহ'লে আৰামছে এনেকৈ মানে ষ্টেপছবিলাক কমপ্লিট কৰিলে হ'ল আৰু ID ধুনীয়াকৈ বনি শেষ হৈ যাব মানে বনি ৰেডি হৈ যাব আৰু বাকী আৰু ইয়াৰ পিছতো যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই ভালকৈ কৈ দিম বুজাই দিম নেকি বহুতে মোক কৈ আছিলে চ' আজি ফাইনেলি দেখাই দিলোঁ আপোনালোকক যে কেনেকৈ কি কৰিব লাগে এতিয়া আৰু যদি কিবা ডাউট আছে তেতিয়াহ'লে আৰু কমেণ্ট কৰিব নহ'লে আৰু এটা উপায় আছে এইটো হ'ল আপোনালোকে অফিচত যাব অফিচত গৈ বনাই লওক আৰু গাইছ তাৰ বাহিৰে একো অপশ্যন নাই ইমান চিম্পুলকৈ বুজাই দিয়াৰ পিছতো যদি বুজি নাপায় দিগদাৰ আছে তেতিয়াহ'লে মোৰ ID মই নিজে বনাইছিলোঁ কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণেহে মই অলপ অফিচত যাব লগা হৈছিল এজন ব্যক্তিয়ে কমেণ্টো কৰি আছিলে যে মোৰ ID হেক হৈ গৈছে চ' সেইটো হেকৰটো মই নিজে ফেচ কৰিছোঁ এবাৰ যেতিয়া নেকি কেব চলাই আছিলোঁ কেব চলাই থাকোঁতে মোৰ এবাৰ ID হেক হৈছিলে চ' সেই ID মই কেনেকৈ পাইছোঁ ৰিটাৰ্ণ সেইটো প্ৰচেছটো মই আপোনালোকক কৈ দি আছোঁ যিজনে কমেণ্ট কৰিছিলে তো তেওঁ ভালকৈ এই মেছেজটো চাই লওক বা এই ভিডিঅ'টো চাই লওক তেওঁ নাম্বাৰ এটা দিয়া থাকে আৰু থাকে এটা মেইল যদি নাম্বাৰত হেক হৈ গৈছে তেতিয়াহ'লে মেইলটো মাৰি কিনে লগ ইন কৰিব তেতিয়া আপোনাৰ একাউণ্ট খোলা হ'ব মুঠতে নাম্বাৰ দি প্ৰায় মানে হেক হয় কিন্তু আপোনাৰ যদি মেইলটো যদি মনত থাকে তেতিয়াহ'লে নো ৱৰি আপোনাৰ ID আকৌ ৰেকভাৰ হৈ যায় চ' মই তেনেকৈ মোৰ IDটো পাহৰি গৈছিলোঁ কিন্তু মনত কৰি তেনেকৈ মেইলটো মাৰিলোঁ মেইলটো মাৰি খুলিছোঁ তাৰপিছতে ৰেকভাৰ হৈছে মোৰ IDটো চ' সেইটো এটা প্ৰচেছ আৰু বেলেগ প্ৰচেছ একো নাই মুঠতে নাম্বাৰে হওক উবেৰ IDয়ে হওক কিবা কাকো সেনেকৈ শ্বেয়াৰ নকৰিব যাতে পিছলৈকে প্ৰব্লেম হয় চ' সেয়াই আৰু যদি আপোনালোকে বনোৱা নাই তেতিয়াহ'লে এনেকৈ চিষ্টেমত বনাই লওক আৰু যদি বনাইছে তেতিয়াহ'লে ভাড়া মাৰক বাই বাই গাইছ